নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনুৰাগ ব্লগলৈ। বন্ধুসকল, আজি মই আহিছোঁ ভগৱানৰ ঘৰত মানে বিশ্বকৰ্মাদেৱৰ ঘৰলৈ আহিছোঁ আৰু তাৰ ৰহস্য ফাদিল কৰিবলৈ আহিছোঁ মই অনুৰাগ। গতিকে বলক ভিডিঅ'টি চোৱাৰ আগতে আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি যাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি যাব। বলক। এইখনেই হ'ল মেইন গেট, যিখনেদি মই এতিয়া ভিতৰলৈ যাম আৰু আপোনালোকক দেখুৱাম ভগৱান বিশ্বকৰ্মাই কি কি নিৰ্মাণ কৰি থৈ গৈছিলে। আৰু আমি লাহে লাহে সোমাই আহিলোঁ সেই বিখ্যাত ৰহস্যজনক মন্দিৰটোৰ ৰহস্য বিচাৰি। গতিকে বলক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবোৰ হ'ল সকলোবোৰ শিল টুকুৰা টুকুৰ হৈ পৰি আছে, যাৰ দ্বাৰা ভগৱান বিশ্বকৰ্মাই তেওঁ নিৰ্মাণস্থলী সৃষ্টি কৰিছিল। আৰু আজি এই মন্দিৰটিৰ বিশেষ ৰহস্যটো হ'ল এই মন্দিৰটি কিয় এনেকৈ ভাঙি চিঙি চুৰমাৰ হৈ গৈছিল, কি কাৰণে, কাৰ বাবে। গতিকে বন্ধুসকল বলক ভিডিঅ'টি আমি শেষৰলৈকে চাই থাকোঁ। এয়া দেখিবলৈ পাইছে ভগৱান বিশ্বকৰ্মাৰ ফটো ইয়াত থৈ দিয়া হৈছে। বিভিন্ন দৰ্শনাৰ্থীয়ে ইয়াত আহি পূজা কৰে। ইতিহাস মতে, শাস্ত্ৰ মতে ভগৱান বিশ্বকৰ্মা আৰু শিৱ বাবা দুজন আতৈ সখী আছিল আৰু দুইজন ইমানেই বন্ধু আছিল যে এজনে এজনক এৰি থাকিব নোৱাৰে। আৰু এদিন ভগৱান শিৱ বাবাই তেওঁ নিৰ্মাণস্থলী বনাই দিবলৈ গৈছিলে আৰু ভগৱান শিৱ বাবাক বিশ্বকৰ্মাই এটা নিৰ্মাণস্থলী বনাই দিছিলে আৰু কৈছিলে, এতিয়া তোমাৰ মই ঘৰটো বনালোঁ, গতিকে মই মোৰ ঘৰটো বনাম, তুমি কিছুদিনৰ কাৰণে নাহিবা। আৰু ভগৱান বিশ্বকৰ্মাই বনাই থাকোঁতে শিৱ বাবা আহি ওলাল। গতিকে খং উঠিলে আৰু বিশ্বকৰ্মাই এইখিনি ভাঙি দিলে। গতিকে এইবোৰ শিলবোৰ আপোনালোকক দেখুৱাইছোঁ। এতিয়া এইবোৰ দেখিছে, এইবোৰ শিল চব টুকুৰা টুকুৰি হৈ গ'ল। শিলত সাজ বহাই থৈ যোৱা বিভিন্ন ৰঙৰ ভাস্কৰ্য আছিল, ইয়াত সকলোবোৰ নিঃশেষ হৈ গ'ল। আৰু দেখিবলৈ পালে কিছু উশৃংখলতাৰ বাবে এই মন্দিৰটি ভাঙি চিঙি চুৰমাৰ হৈ গ'ল আৰু বিশ্বকৰ্মাদেৱে নিৰ্মাণ কৰা নিৰ্মাণস্থলীৰ কিছু ভগ্নাৱশেষ ইয়াতে পৰি ৰ'ল। এইটো দেখিছে শিল, মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত তেওঁ কিছুমান ছবি আঁকি থৈ গৈছিলে আৰু এইবোৰ হৈছে তেওঁ নিৰ্মাণ কৰি থৈ যোৱা বিশেষ ভাস্কৰ্য। ইয়াত আছে তেওঁ বিভিন্ন ধৰণৰ মূৰ্তি বনাই থৈ গৈছিলে শিলতে, আৰু তেওঁ হাৰমনিয়াম বনাইছিলে, গীটাৰ বনাইছিলে, বহুত ধৰণৰ কিছুমান বস্তু বনাইছিলে যিবোৰ আমাৰ বাবে আপুৰুগীয়া। আৰু ইয়ালৈ যদি আপোনালোকে আহিবলৈ বিচাৰিছে তেনেহ'লে উত্তৰ পূবৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত এক বিশেষ ৰহস্যজনক মন্দিৰ, আৰু সেই মন্দিৰটিৰ নাম হৈছে বিশ্বকৰ্মা মন্দিৰ। এই মন্দিৰটো উপস্থিত আছে শিঙৰি নামৰ এখন গাঁৱত। আপোনালোকে বন্ধুসকল আহিব ইয়ালৈ, বহুত ভাল লাগে। মই চৌপাশৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে।